হালেলুয়া। আহকচোন আমাৰ শাস্ত্ৰ বাক্য যীশুৱে ভাৱবাদীত কি কৈছে আমি শুনো আৰু ঈশ্বৰৰ আশীৰ্বাদ লওঁ। যীশুৱে কৈছে, আহা আমি তৰ্ক বিতৰ্ক কৰোঁ হওক, তোমালোকৰ পাপবোৰ সিন্দূৰ বৰণীয়া হ'লেও হিমৰ দৰে বগা কৰা হ'ব, আৰু লাৰ নিচিনা ৰঙা হ'লেও ভেড়া নোমৰ দৰে বগা হৈ পৰিব। ভেড়া নোমৰ দৰে হৈ পৰিব। তোমালোকে যদি সন্মত হৈ আজ্ঞাৰ বশৱৰ্তী হোৱা, তেন্তে দেশৰ উত্তম উত্তম ফল ভোগ কৰিবলৈ পাবা। কিন্তু যদি অসন্মত হৈ বিদ্ৰোহ আচৰণ কৰা, তেন্তে তৰোৱালৰ দ্বাৰাই গ্ৰাসিত হ'বা। কিয়নো জিহুৱাৰ মুখে এই কথা ক'লে। প্ৰিয়সকল, ঈশ্বৰে প্ৰভুৱে আজিৰ এই শাস্ত্ৰ ধ্যানৰ বাক্যত আমাক সকীয়াই দিছে। আমালৈ তেওঁ কৈছে, প্ৰিয়সকল, যে আমাৰ ভুলবোৰ, পাপবোৰ যদি আমি স্বীকাৰ কৰোঁ, তেওঁৰ চৰণত আহোঁ, তেওঁ বিচৰা ধৰণে তেওঁৰ পথত চলোঁ। প্ৰভুৱে কৈছে, আমাৰ পাপবোৰ সিন্দূৰ বৰণীয়া, অৰ্থাৎ ৰঙা ৰঙৰ কথা কৈছে। তেজৰ দৰে ৰঙা হ'লেও হিমৰ দৰে বগা হৈ পৰিব। প্ৰিয়সকল, যিটো উপমাৰে হিম মানে তেওঁ কৈছে, মোৰ ক্ষুদ্ৰ অভিজ্ঞতাৰ পৰা বুজিছোঁ, নিয়ৰৰ যিটো পুৱাই উঠি আমি লক্ষ্য কৰিলে দেখি পাওঁ হিমৰ বগা ৰংটো হয়। গতিকে তেওঁ আমাৰ অৰ্থাৎ সিন্দূৰ বৰণীয়া ৰঙা হ'লেও হিমৰ দৰে অৰ্থাৎ বগা হোৱাকৈ ক্ষমা কৰি দিব। আকৌ কৈছে, লাৰ দৰে অৰ্থাৎ লাৰ দৰে মানে নিশ্চয় বুজিছে, জ্বলি থকা এঙেঠা টুকুৰা লাৰ ৰং ৰঙা হৈ থাকে, নহয়নে? যদিও সেই ৰঙা এঙেঠাৰ নিচিনা আমাৰ পাপ থাকে, তেওঁৰ ওচৰত স্বীকাৰ কৰোঁ, আঁঠু লৈ বিশ্বাস কৰিলে, তেওঁৰ পথত চলিলে, সেই লাৰ যিটো ৰঙা ৰং, তাক কৰিব ভেড়া নোমৰ দৰে হৈ পৰিব। অৰ্থাৎ ভেড়াৰ ছাগলী 90% দেখা পাওঁ বগা, নহয়নে প্ৰিয়সকল? গতিকে প্ৰিয়সকল, আকৌ কৈছে, আমি যদি সন্মত হৈ তেওঁৰ আজ্ঞাৰ বশৱৰ্তী হৈ চলোঁ, তেওঁৰ পথত চলোঁ, তেতিয়া কি কৈছে শুনকচোন প্ৰিয়সকল, দেশৰ উত্তম উত্তম ফল ভোগ কৰিবলৈ পাব। অৰ্থাৎ যি পৃথিৱীত আমাক থাকিবলৈ দিছে, আমি উপচি পৰাকৈ ভোগ কৰিবলৈ তেওঁ দিব। কাৰণ তেওঁ দিব। আকৌ প্ৰিয়সকল, অসন্মত হৈ বিদ্ৰোহ আচৰণ কৰি যদি চলোঁ, আমি যদি তেওঁৰ পৰা আঁতৰি যাওঁ, তেওঁৰ কথা নুশুনো, তেতিয়া তৰোৱালৰ দ্বাৰাই গ্ৰাসিত হ'ব। মানে তৰোৱাল মানে বুজাইছে হাও হপনি, আমাৰ জীৱনত যিখিনি আমাৰ প্ৰয়োজন, সেইখিনিৰ পৰা আমাক তেওঁ আঁতৰাই ৰাখিব। গতিকেলৈ প্ৰিয়সকল, আমিনো সেই তৰোৱালৰ গ্ৰাসিত কিয় হওঁ, সেই হাওৰ ভাগি কিয় হওঁ? তেওঁ কৈছে যে তেওঁৰ চৰণলৈ যেতিয়া আমি আহিম, আমি তেওঁক মানিম, আমাৰ পাপ স্বীকাৰ কৰিম, আৰু তেতিয়া হিমৰ দৰে বগা, লাৰ নিচিনা ৰঙা হ'লেও হিমৰ দৰে, নিয়ৰৰ টোপালৰ দৰে বগা কৰিব, ভেড়া নোমৰ দৰে বগা কৰিব। গতিকেলৈ হয় প্ৰিয়সকল, আহকচোন, আমাৰ জীৱনত মানুহ মাত্ৰই আমি পাপ ভুল কৰোঁৱেই, নহয়নে? সেয়েহে সকলোবিলাক তেওঁৰ ওচৰত স্বীকাৰ কৰি তেওঁৰ চৰণলৈ যাওঁ। মই এটি চমু প্ৰাৰ্থনাৰে আজি সুন্দৰ পোৱা আৰম্ভ কৰোঁ। সকলোৰে কাৰণে আহকচোন। সেই দয়ালু পিতা, অতি মৰমীয়াল প্ৰভু, জীৱিত ঈশ্বৰ, তোমাৰ শান্তি আনন্দ দয়াৰে আজি নতুন এটা দিন আমালৈ দান কৰিলা। এই মানসিক জীৱন আয়ুস বৃদ্ধি কৰিলা। বহুতে আজি এই দিন হয়তো দেখিবলৈ বিচাৰিও নাপালে, কিন্তু আমাক দিছা প্ৰভু, তাৰ বাবে তোমাৰ ওচৰত কৃতজ্ঞ আৰু ধন্যবাদ। যেনেকৈ এই দিন দেখিবলৈ দিছা, তেনেকৈ তোমাৰ হাতত আমাৰ পৃথিৱীৰ প্ৰত্যেকজনকে গতাই দিছোঁ। সৰুৰ পৰা বৰলৈকে সকলোকে তোমাৰ হাতত গতাই দিছোঁ। বিশেষভাৱে পিতা, যেনেকৈ তোমাৰ এই শাস্ত্ৰ বাক্যত তুমি কৈছা যে আমাৰ পাপবিলাক সিন্দূৰ বৰণীয়া হ'লেও হিমৰ দৰে, ভেড়াৰ নোমৰ দৰে তুমি বগা কৰিম বুলি, আৰু তোমাৰ পথত চলিলে উত্তম উত্তম দাক্ষালতাৰে, উত্তম উত্তম পৃথিৱীত যি প্ৰয়োজন আমাৰ, তাৰে তুমি আমাক পৰিপূৰ্ণ কৰিম বুলি কৈছা প্ৰভু। সেয়েহে মহান ঈশ্বৰ, আমি যেন তোমাৰ এই মহান বাক্য যিসকলে শুনিছোঁ, এই ভিডিঅ' চাইছোঁ, প্ৰভু যীশুক যেন জানি তেওঁৰ ওচৰত শৰণাগত হৈ তেওঁৰ আশীৰ্বাদ ল'ব পাৰোঁ, তাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। আৰু সকলোৱে যেন এই বাক্যৰ দ্বাৰা আশীৰ্বাদ প্ৰাপ্ত হওক। যীশু খ্ৰীষ্টৰ নামে সকলোকে ধন্যবাদ কৰি এই প্ৰাৰ্থনা অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।